নমস্কাৰ সকলকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা অনুপম এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডলৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰিজাল্ট সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ অফিচিয়েল বিগ আপডেট আছে সেই খবৰটো মই জনাবলৈ চেষ্টা কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল আৰু ৰিজাল্ট পাম বুলি ৱেইট কৰি আছিল সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো শেষলৈকে চাবা স্ক্ৰীনত মই দেখাব বিচাৰিছো এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন ৰিজাল্ট শীট হয় আৰু ৰিজাল্ট শীটৰ সাবজেক্টটো হৈছে আসামিজ এমএ ইন আসামিজ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ ইন আসামিজ যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছিল আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিল সেইসকল ছাত্ৰ ছাত্ৰীয়ে সবিশেষ চাব পাৰিবা আৰু ৰিজাল্ট ডিক্লেয়াৰ ডেট হৈছে জুন 14 2024 অৰ্থাৎ আজি 14 জুন 2024 তাৰিখ আৰু 2024 চনৰ 14 জুনৰ দিনাখনি গুৱাহাটী ইউনিভাৰ্চিটি আইডলৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৱেইট কৰি আছিল এমএ ইন আসামিজ ফাৰ্ষ্ট সেমিষ্টাৰৰ তেওঁলোকৰ কাৰণে ৰিজাল্ট ঘোষণা কৰিছে টোটেল এপিয়াৰ্ড হৈছিল 283 ক্যান্ডিডেটস আৰু ইয়াৰ পৰা টোটেল 80 ক্যান্ডিডেটে লিষ্ট অফ ক্যান্ডিডেট হু হেভ ক্লিয়াৰ্ড অল পেপাৰছ আৰু অল পেপাৰ ক্লিয়াৰ কৰিছে 283 ভিতৰত 80 ষ্টুডেন্টে আৰু স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা মই স্ক্ৰিনত দেখুৱাইছো যিকিটা ৰোল নাম্বাৰৰ ছাত্ৰ ছাত্ৰীয়ে অল পেপাৰ ক্লিয়াৰ কৰিছে সেই অল পেপাৰ ক্লিয়াৰ কৰা ৰোল নাম্বাৰ কেটা স্ক্ৰিনত মই দেখুৱাইছো নেক্সট মই দেখুৱাবলৈ যত্ন কৰিম লিষ্ট অফ ক্যান্ডিডেট হু হেভ পাৰ্শিয়ালি ক্লিয়াৰ্ড দা সেমিষ্টাৰ ইন অৰ্ডাৰ অফ ৰোল নাম্বাৰ যিকিটা পাৰ্শিয়ালি ক্লিয়াৰ্ড মানে কাৰোবাৰ হয়তো 5খন পেপাৰৰ ভিতৰত 4খন পেপাৰত ক্লিয়াৰ হৈছে কাৰোবাৰ 3খন কাৰোবাৰ 1খন কাৰোবাৰ 2খন তেনেকুৱা নিচিনা আৰু মানে টোটেল পেপাৰৰ ভিতৰত কোনোবা এখন পেপাৰ বা এনিওয়ান ইতিমধ্যে কোৱাৰ নিচিনাকৈ এখন পেপাৰ বেয়া হৈছে সেইটো পাৰ্শিয়ালি ক্লিয়াৰ্ড বুলি ধৰা হয় 167 ক্যান্ডিডেটে পাৰ্শিয়ালি ক্লিয়াৰ্ড কৰিছে এয়া আছে সবিশেষ ৰিজাল্ট আৰু এই ৰিজাল্ট শীটটোৰ স্ক্ৰিনশ্বট লৈ ল'বা কাৰণ তোমালোকৰ নিজৰ ৰোল নাম্বাৰখিনি চেক কৰি ল'বা নিজে আৰু সবিশেষ যদি চাব বিচাৰা কেনেকৈ চাব পাৰিবা সেইটো মই জনাবলৈ যত্ন কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ যি চেণ্টাৰ ফৰ ডিষ্টেন্স এণ্ড অনলাইন এডুকেশ্যন অৰ্থাৎ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ সেই অফিচিয়েল ৱেবছাইটটো মই স্ক্ৰিনত দেখুৱাইছো www.gucdo.in এই ৱেবছাইটটো সাৰ্চ কৰাৰ লগে লগে স্ক্ৰিনত দেখুৱা নিচিনাকৈ পাবা আৰু এনেদৰে যেটো ৰিজাল্ট অপচন থাকিব সেই ৰিজাল্ট অপচনতে পাবা ৰিজাল্ট অফ এমএ ইন আসামিজ ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যন হেল্ড ইন মাৰ্চ 2024 নিউ গতিকে আৰু আজি ঘোষণা কৰা এমএ ইন আসামিজ ফাৰ্ষ্ট সেমিষ্টাৰ ৰিজাল্টটো মাৰ্চ মাহৰ পৰীক্ষা হৈ গৈছিল আৰু তাৰ লগতে অন্যান্য ৰিজাল্টটো ইতিমধ্যে ডিক্লেয়াৰ কৰি থৈছে এমএসসি ইনফৰমেশ্যন টেকনলজি আইটি ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যন হেল্ড ইন মাৰ্চ মাহতে হৈছিল ৰিইভালুৱেশ্যন অফ এডুকেশ্যন ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যন জানুৱাৰী মাহত ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰিইভালুৱেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে ৰিইভালুৱেশ্যন অফ এমএ ইন বেংগালী ফাৰ্ষ্ট সেমিষ্টাৰ এমএ ইন আসামিজ ফাৰ্ষ্ট এণ্ড ফৰ্থ সেমিষ্টাৰ এক্সামিনেশ্যন হেল্ড ইন জানুৱাৰী 2023 জানুৱাৰী মাহত হোৱা পৰীক্ষাৰ ৰিইভালুৱেশ্যন ডিক্লেয়াৰ হৈছে আৰু ইকনমিক্স ইংলিছ এনেদৰে বহুকেইটা ৰিজাল্ট ডিক্লেয়াৰ কৰিছে গতিকে সবিশেষ তোমালোকে এনেদৰে চাই ল'ব পাৰিবা গতিকে ৰিজাল্ট সম্পৰ্কীয় খবৰটো আজি ইমানেই আছিল পৰৱৰ্তী পৰ্যায়ত পুনৰ এনেকুৱা বিগ আপডেট লৈ পুনৰ আহিবলৈ চেষ্টা কৰিম আমাৰ চেনেলটো যদি এতিয়াও সাপোৰ্ট কৰা নাই তেতিয়াহ'লে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সাপোৰ্ট কৰিবা ধন্যবাদ